নিতুমণি শইকীয়া দাদা আৰু জুবিন গাৰ্গ দাদাৰ এটা পুৰণা 6 বছৰ আগৰে এটা আমি সাক্ষাৎকাৰ চাওঁ আহক। আজি ভিডিঅ'টো খুব ভাল লগাই ভিডিঅ'। সকলোৱে ভিডিঅ'টো শেষলৈ চাই লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব। জয় জুবিন দা বুলি। থেংক ইউ। প্ৰতিদিনে আমাৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত। প্ৰিয় দৰ্শক, আজিৰ অভিমতত আমাৰ লগত আছে জুবিন গাৰ্গ। বছৰৰ আৰম্ভণিৰ এই সময়খিনিত আমি জুবিন গাৰ্গৰ লগত আজি সাম্প্ৰতিক অসমৰ পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত কিছু কথা পাতিম। জুবিন গাৰ্গৰ নিজৰ পৰিকল্পনাৰ সন্দৰ্ভত আমি কিছু কথা জনাৰ চেষ্টা কৰিম। যিহেতু আপোনালোকে ইতিমধ্যে দেখিছেই যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিটো পৰিৱেশ হৈছে, সেই পৰিৱেশৰ অন্যতম এক অংশীদাৰী হৈ উঠিছে জুবিন গাৰ্গ। আৰু এনেকুৱা সময়তেই আমি তেখেতৰ পৰা কিছু কথা জনাৰ আজি চেষ্টা কৰিম এই বিশেষ অনুষ্ঠানত। মই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমতে নতুন বছৰৰ শুভেচ্ছা জনাই লৈছোঁ। খুব ব্যস্ততাৰ এটা জীৱন কটাই আছে আমি দেখিছোঁ। তথাপিও 2019ৰ শেষৰ ফাললৈ যিটো পৰিৱেশ হ'ল, 2020ত সেই পৰিৱেশ কেতিয়াও নহওক সেয়াই কামনা কৰি 2020ক লৈ আপোনাৰ নিজা কি পৰিকল্পনা আছে? অলপ ভাগৰি গৈছোঁ প্ৰথম কথা, আৰু কাৰণ কাঞ্চনজংঘা চিনেমা এখন ৰিলিজ কৰিলোঁ। চিনেমাখন কৰা মানে যথেষ্ট ভাগৰ, 1.5 বছৰ এটা ভাগৰ, 150মান মানুহ লৈ পেলাই লগত লৈ ফুৰা, তাৰপিছত আকৌ আন্দোলন, দাই চলি পৰি গৈছে আৰু কথাটো সেইটো। কিন্তু তথাপি হাঁহি আছোঁ। নতুন বছৰ হাঁহি থাকিব লাগিব প্ৰথম কথা। আৰু সমূহ ৰাইজক আমাৰ প্ৰতিদিন টাইমছৰ পৰা, মোৰ ফালৰ পৰা, মোৰ পৰিয়ালৰ ফালৰ পৰা, মোৰ বন্ধু বান্ধৱৰ ফালৰ পৰা মৰম চেনেহ জনাইছোঁ। সকলো ভাল হওক সেইটোৱে বিচাৰিছোঁ। খালি গোটেই বছৰটো বৰ ধুনীয়া আছিলে 2019টো। তাৰপিছত যে কি হৈ গ'ল সেইটো মানে সেইটো মই বুজি নাপালোঁ। কিন্তু হঠাৎ মানে এনেকুৱা সলনি এটা হঠাৎ জাপ মাৰিবলগীয়া হ'ল। আন্দোলন 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 ঠিক আছে, আন্দোলন আমি কৰিম। আপুনি অসম আন্দোলন দেখিছিলে নাই? মই তেতিয়া সৰু, মোক লৈ যায়। মোৰ সুৰ বাহিনী হয় ন তেতিয়া, আজিকালি ল'ৰা ছোৱালী নাজানে। সুৰ বাহিনী মোক লৈ যায়। মই ক্লাছ 7-8 তেতিয়া মই গান গাওঁ কাৰণে মোক লৈ যায়, মোক গান গাবলৈ দিয়ে, গজা চিংৰা খুৱাই, ক'ৰবাত খিচিৰি খুৱাই লৈ আহে। ট্ৰাকত উঠি যাওঁ আমি। সেইটো ফূৰ্তি আছিলে, ফূৰ্তিও আছিলে, এইটো বিপ্লৱো আছিলে। কিন্তু দেই দুইটা বস্তু আছিলে। সেইটো মই তেনেকৈ দেখা। আৰু তেতিয়া মই বহুত সৰু আছিলোঁ। এইটো আন্দোলনত মই সোমাবলৈ পাই মোৰ ভাল লাগিছে প্ৰথম কথা। আৰু মই সোমাবই লাগিব, এইটো মোৰ কৰ্তব্য, সেইটো মোৰ দায়িত্ব অসমৰ মানুহৰ প্ৰতি। আৰু কিনো ক'ম আৰু, খালি এইটো সোনকালে শেষ হ'লে ভাল। আৰু মানুহবিলাকো বৰ কনফিউজ কৰিছে প্ৰথম কথা। মানে বিপ্লৱ ঠিক আছে, বিপ্লৱ আমাৰ মাজত আছে, আমাৰ তেজত আছে, চবৰে গাত আছে, খজুৱাই থাকে ন, সেইটো হ'ব নাপায়। আপুনি যে কৈছে সোনকালে শেষ হ'ব লাগে, কেনেকৈ সোনকালে শেষ হ'ব? এতিয়া আন্দোলনকাৰী এতিয়া চোৱা, মই এটা কথা কওঁ তোমাক। আমাৰ যোৱা 25 দিনত আমাৰ কিমান অৰ্থনৈতিকভাৱে আমি কিমান বিপ্লৱ হ'ল। বিপ্লৱ হৈ আছে, ঠিক আছে, চবেই চিঞৰি আছে জয় অসম জয় অসম, ঠিক আছে। উৎপাত হ'ল, মাৰপিট হ'ল, 5টা ল'ৰা মৰিলে, চব বিজেপিৰ গণ্ডগোল দেই, চব তেওঁলোকৰ গণ্ডগোল, ডাইৰেক্টলি ক'ম মই। কিন্তু আমাৰ কি হ'ল? আমাৰ যে সেই চাহ বেচা মানুহটো, কাম কৰা মানুহটো, পাণ দোকানটো, তাহাঁতৰ কি হ'ল? তাহাঁতৰ একো হোৱা নাই, লোকচান হৈছে, অকল লোকচান। সেইটো কিন্তু বিজেপি গভৰ্ণমেণ্টে গম নাপায় সেইটো। বিকজ এইটো গোটেই গভৰ্ণমেণ্টটো অকল পইচাৰ গভৰ্ণমেণ্ট, অকল পইচালৈ চলি থাকে। কাৰণ তেওঁলোকৰ লগত আম্বানী আছে, কিবানী আছে, জীৱানী আছে, চব গুজৰাটৰ লৈ লৈছেতো। শ্বাহ আছে, কিবা আছে, মোদী আছে। তেনেকৈ অকল পইচাত চৰকাৰ নহয় না, সেইটো হয় নেকি? চৰকাৰ হ'লে ৰাইজৰ হয়, মানুহৰ হয়।
মানুহে যেতিয়া ভাল পাব ভাল কৰিব, যদি বেয়া পায় কিন্তু এতিয়া যিটো কথা আপুনি মাত্ৰ ক'লে যে শেষ হ'ব লাগে, আৰু বহুতৰ মনত সেইটোৱেই প্ৰশ্ন এতিয়া, কেনেকৈ শেষ হ'ব? আন্দোলনকাৰীৰ ফালৰ পৰা আপুনিও বিভিন্ন জেগাত আমি দেখিছোঁ যে আপুনি ইমান সক্ৰিয়ভাৱে লাগি আছে, ক'ৰবাত আপুনি গীত গাইছে, ক'ৰবাত আপুনি কথা কৈছে, আপোনাৰ ফেন ফলোৱাৰখিনি উবুৰি খাই পৰিছে। মই যেনেকৈ পাৰোঁ মই ট্ৰাই কৰিছোঁ। কিন্তু আন্দোলনকাৰীয়ে কৈ আছে যে আন্দোলন দীঘলীয়া হ'ব, আপুনিও ক'ৰবাত ক'ৰবাত তেনেকুৱাকৈ ভাবিছে যে যদি দৰকাৰ হয় দীঘলীয়া হ'ব। মই সদায় এটা কথা কওঁ যে মই যিটো বস্তু আৰম্ভ কৰোঁ তাক শেষ নকৰাকৈ মই নেৰোঁ। মই লাগি যাম। মই সদায় ৰাইজৰ ওচৰত আছোঁ, খালি ৰাইজ থাকিলে হ'ল। আৰু এইটো আমাৰ অধিকাৰ, এইটো আমাৰ অধিকাৰটো। যিটো বস্তুত আমি লাগি আছোঁ আমি এনেই লগা নাই নহয়। আমি পাগল নেকি? আমি পাগল নে আমাৰ মন্ত্ৰীসকল পাগল? মই নাম নকওঁ, জানিছোঁ, কেতিয়াও নকওঁ। মন্ত্ৰীসকল, MLA সকল, নেতা পালি নেতা, তেওঁলোকে আকৌ ৰজা ঘূৰাই বুলি ভাবে নিজক। ৰজাটো কোনে বনাইছে? আমিহে বনাইছোঁ। আমি ভাঙি দিম, কিন্তু একেদিনাই ভাঙি দিম। আপুনি যে এইমাত্ৰ ক'লে ইয়াৰ কাৰণে দায়ী বিজেপি বা চৰকাৰ, তেওঁলোকে নিজৰ স্থিতিত অটল। তেওঁলোকে কৈছে যে আন্দোলনকাৰীয়েহে ভুল কৰিছে, মানুহক বিভ্ৰান্ত কৰিছে, ভুলকে বুজাই পেলাই গোটেই পৰিৱেশটো বেয়া কৰিছে। আপুনি এতিয়া যিখিনি কথা ক'লে, আমাৰ পঢ়া শুনা নাই। হে, আই কেন স্পীক বেটাৰ ইংলিছ দেন সৰ্বানন্দ সোণোৱাল এণ্ড হিমন্ত বিশ্ব শৰ্মা। I can speak better English. I speak English. কৈ দেখকচোন চাওঁ। Let them speak. Speak up. সেইটোৱে ক'ব নোৱাৰে। স্পীকটোৱে নুফুটিব মুখত। গতিকে মানে আপুনি ক'ব বিচাৰিছে যে আপোনালোকে বিভ্ৰান্ত কৰা নাই, তেওঁলোকে বিভ্ৰান্ত কৰিছে। আমি কি বিভ্ৰান্ত কৰিম? আৰে আমি ইমান ধুনীয়াকৈ গোটেই আন্দোলনখন ধুনীয়াকৈ চলাই আছোঁ, শান্তিপূৰ্ণ, অহিংস। আমাৰ কোনো ল'ৰা ছোৱালীয়ে একো জেং কৰা নাই। আমাক পিটিছে, আমাক মাৰিছে, 5টাকৈ ল'ৰা মাৰি পেলালে। তাৰপিছত ক্ষমাও খোজা নাই, কিন্তু তাৰপিছত ক্ষমা খোজা নাই, কৈ আছে যে আমাক কিয় একাষৰীয়া কৰিলে হঠাৎ। Why are you crying? আৰু আপুনি যিটো কথা কৈছে চবৰে সেইটোৱেই প্ৰশ্ন হৈছে যে আজিলৈকে তেওঁলোকৰ খবৰ নল'লে, তেওঁলোকৰ ঘৰলৈ নগ'ল। ঈশ্বৰ নায়কৰ ঘৰলৈ গৈছে, আপোনাৰ মঙলদৈ, ওদালগুৰি, সেই মাজুলী চাহ বাগিচাত। আৰু সেইটো বহুতেই কৈছে যে ৰঙাপাৰাত আগত উপ নিৰ্বাচন আছে, বাগানৰ ভোট লাগিব, সেইকাৰণে ঈশ্বৰ নায়কৰ মই ঈশ্বৰ ঘৰত যাব পৰা নাই, কাৰণ দূৰ। মই চবৰ ঘৰত গৈছোঁ, মই যাম, মই ঈশ্বৰ ঘৰতো যাম, সেইটো বেলেগ কথা। কিন্তু যোৱাটো ডাঙৰ কথা নহয়। মৰিলে কেলে মাৰিলি? মই মানে সেইটোকে ক'লো। এতিয়া ধৰক দিছপুৰৰ পৰা হাতীগাঁও সেইকণ চৰকাৰৰ কোনো মানুহ কিন্তু হাতীগাঁৱৰ শ্যামৰ ঘৰখনলৈ যোৱা নাই। মই গৈছোঁ, আপুনি গৈছে বা আন্দোলনকাৰী মানুহ গৈছে, কিন্তু চৰকাৰৰ মানুহ নোযোৱা, যিটো কথা আপুনি কৈছে যে খবৰ নোলোৱা বুলি। তেওঁলোক ওলাব নোৱাৰে, এতিয়া মানুহ পিটিবতো। চিকিউৰিটি লৈ থাকিলে লাভ নহয়। চিকিউৰিটি মোৰো দুজন আছে, মোক চিকিউৰিটি নালাগে, গুচাই দিয়ক না। মোক গোটেই অসমৰ মানুহ মোৰ চিকিউৰিটি। আপুনি এই স্থিতিটো লোৱাৰ কাৰণে আপুনি নিশ্চয় গম পায় যে আপুনি এতিয়া বিজেপিৰ ৰোষত পৰিছে। নেতা, মন্ত্ৰী, বিধায়ক বা তেওঁলোকৰ পালি নেতা, আনকি ধৰক তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত হোৱা মানুহখিনিও আপোনাক অলপ আগতে যেনেকৈ চায় এতিয়া তেনেকৈ চোৱা নাই। আপোনাৰ বিৰুদ্ধেও এতিয়া ৰাজহুৱাকৈ বিভিন্ন স্থানত মন্তব্য একো নাই, মই খাবলিতে থাকোঁ, আহিলে আই ডোণ্ট কেয়াৰ। খালি কথা হ'ল জাতীয়তাবোধ তেওঁলোকে পাহৰিছে। কিন্তু এতিয়া কান্দিবলগীয়া কি হৈছে? CM কান্দি আছে। এতিয়া খবৰদাৰ মোৰ নিজৰ দাদা নিচিনা, মোৰ তেওঁৰ লগত পাৰ্চনেল একো নাই, খবৰৰ লগত হিমন্তৰ লগত পাৰ্চনেল একো নাই। কিন্তু যেতিয়া বেয়া কাম এটা কৰিব, যদি মোৰ দেউতাও কৰে, মই ঘৰৰ পৰা গতিয়ে উলিয়াই দিম। কিন্তু মই এনেকুৱা মানুহ। কিন্তু সৰ্বদা হওক, হিমন্ত হওক, মোৰ দেউতা হওক, যেতিয়া বেয়া কাম কৰিব, জাতিটো প্ৰথম, অসমীয়া জাতি, সেইটো একদম প্ৰথম কথা।
সেইটো মই নিজেও যদি বেয়া কাম কৰোঁ মই নিজক নিজে গতিয়াই উলিয়াই দিম মই নিজে নিজক মাৰিম এনেকে যা ওলাই যা সৰ্বানন্দ সোণোৱালৰ এতিয়া যিমানখিনি আমি বক্তব্য দেখিছোঁ আপোনাক এতিয়ালৈকে ক'তো তেখেতে ৰাজহুৱাকৈ আপোনাৰ কথা কোৱা নাই বা এটেক কৰা নাই কিন্তু তেওঁলোকে ক'ব নোৱাৰে বিকজ নহয় কিন্তু হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ নাম নোলোৱাকৈ কিন্তু আপোনাক আক্ৰমণ কৰিছে কেইবাখন মিটিঙতো কৈছে আপুনি খাৰঘুলিত পইচা বিলোৱাৰ কথা কৈ পেলাই তেওঁ কৈছে আপুনি সিদিনাখন আজিও 50,000 টকা দিছোঁ আজিও 50,000 টকা দিছোঁ তেওঁ আহিব লাগে খাৰঘুলি মূলত থাকিব লাগে মই সদায় কিমান পইচা বিলাওঁ নহয় মানুহক দিওঁ মৰমত দিওঁ দেখিলোঁ এইমাত্ৰ মই ইমান ধনীমান নহয় নে আপুনি গাড়ী পৰা নামতে মই দেখিলোঁ আপোনাৰ পৰিৱেশটো প্ৰিয় দৰ্শক মই এইমাত্ৰ নিজ চকুৰে দেখা এটা কথা কওঁ আপোনালোকক যে জুবিন গাৰ্গ যেতিয়া গাড়ীৰ পৰা নামিছিল গাড়ীখনৰ কাষেদি এজন ভিক্ষাৰী লোক পাৰ হৈ গৈছিল কাপোৰ কানি অসংলগ্ন অৱস্থাত জুবিন গাৰ্গ তেতিয়া গাড়ীৰ ভিতৰতে মই সন্মুখত ৰৈ আছিলোঁ আৰু মই তেতিয়া দেখিছোঁ জুবিনে গাড়ীৰ গ্লাছ খুলি সেই ভিক্ষাৰী লোকজনক মাতিছে আৰু তেখেতে ঘূৰি চাইছে জুবিনৰ যি পাইছে পকেটৰ পৰা পইচা উলিয়াই তেখেতে দিছে এই মাত্ৰ কথা কিছু সময় পূৰ্বে আমাৰ লগত এনেকৈ বহাৰ কিছু সময়ৰ পূৰ্বৰ মোৰ চকুৰ আগৰ এটা দৃশ্যৰ কথা আপোনালোকক এই মুহূৰ্তত কৈছোঁ মই আপুনি ভিক্ষাৰীজনক মাতি নি আপুনি পইচা দি থকা মই দেখিছোঁ ইটছ নাথিং মই গাড়ীখন ৰওঁতে মানে দূৰৰ পৰা দেখিছোঁ মানুহটো লেঙেৰে লেঙেৰে আহি আছে মই জানো মানুহটো কিবা এটা লাগে জীপৰ দিছোঁ আৰু নাই মই সেইটোকে ক'লো যে আপুনি তেনেকে দান দক্ষিণা কৰে বুলি আপোনাৰ বিষয়ে জনা সকলো মানুহে জানে খাৰগুলিত মানে নহয় মই খাৰগুলিত ময়ো গৈছোঁ ধনীমান নহয় তথাপি খাৰগুলিততো মই নিজেও দেখিছোঁ আপোনাৰ ঘৰৰ গেটৰ বাহিৰত বা আপোনাৰ ভিতৰত কেনেকে মানুহখিনি কি কৰি আছে মইতো নিজেও দেখি আহিছোঁ নেদেখা নহয় মোৰ কথাটো সেইটোহে যে 50,000 দিয়ে নে আপুনি কিমান দিয়ে ৰাইজক সেইটো মোৰ কথা ডাঙৰ মই ভাবোঁ সেইটো কথা নহয় সেইটো মানে খাৰগুলি বৰ ডাঙৰ প্ৰব্লেম হৈছে এতিয়া ইমান মানুহ আহে মই ইমান পইচা দিবলৈ হ'লে মই বিজনেছ কৰিব লাগিব কিবা এটাতো কৰিব লাগিব নহয় মই এতিয়া আকৌ আচল কথালৈ আহোঁ মই আপোনাক কৈছোঁ যে কিছুমান মানুহ আহে মোৰ ঘৰৰ ওচৰতে চন্দ্ৰমোহন পাটোৱাৰীৰ ঘৰ কিন্তু তেখেতৰ ঘৰলৈ নাযায় তাত যায় তাত কৈ দিয়ে জুবিন দাৰ ঘৰলৈ যায় সি দিব তেনেকে কৈ দিয়ে নেকি মোক আহি পেলাই কয় বোলে এই ছাৰৰ ঘৰৰ পৰা আহিলোঁ বোলো কোন ছাৰ চন্দ্ৰমোহন পাটোৱাৰী বোলো আচ্ছা তাক পইচা নিদিয়ে মই পইচা দিব লাগে গোটেই মানে গোটেই গভৰ্ণমেণ্টখন মোক দি দিলেই হ'ল তেওঁ পইচা দি থাকিম তাত খাৰগুলিৰ পৰা আপুনি চাগে গম পায় যে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আপোনাক আক্ৰমণ কৰিছে জয়ন্ত মল্ল বৰুৱাইও অলপতে আপোনাক আক্ৰমণ কৰিছে সি মোক কি আক্ৰমণ কৰিব সি মোতকৈ 1 বছৰ সৰু বি বৰুৱা অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই নহয় মানে আপুনি ইয়াত আন্দোলন কৰিছে কিন্তু কেলকাতাত গৈ আপুনি আকৌ মই কেলকাতাত কৰিব বেংগলোৰত কৰিব মই ডেনমাৰ্কত কৰিব দাটছ মাই শ্ব' সি কেলকাতাত কি কৰি আছে নে আপুনি ধৰক এতিয়া তেওঁ খেলো ইণ্ডিয়াৰ আপুনি গীত চিত গাই আছে কিন্তু ইয়াত কিন্তু আপুনি কা বিৰোধী স্থিতি লৈ আছে ঠিক আছে কেলকাতাত মই শ্ব' কৰিছোঁ দ'জ আৰ ডিফাৰেণ্ট শ্ব'জ সেইটো কৰ্পৰেট শ্ব' হ'ব পাৰে আপুনি কথাটো এনেকুৱা হ'ব পাৰে আপুনি ইয়াত আন্দোলন কৰি আছে ইয়াত কিন্তু স্থবিৰ আপুনি নিজৰ কাম সেই আন্দোলনৰ মাজে মাজে কৰি আছে কেলকাতাত গৈও কেব বিৰোধী মই কথা কৈছোঁ তাহাঁতি পাৰিছে নেকি জয়ন্ত মল্লে বেংগলী জানে হিন্দী জানে সেই ইংলিছো ক'ব নাজানে সেইটা গৰু আছিলে বিবাদ পঢ়োঁতে আমাৰ লগত থাকেহে জুবিন গাৰ্গৰ লগত থাকিলে জুবিন গাৰ্গ নহয় কিন্তু কথাটো সেইটো তাক বুজি ল'ব দিবা সি তাক টুৰিজিমৰ কিবা দিলে কি কৰিলে সি ইউৰোপ ফুৰিব গৈছে কাক লৈ গৈছে আকৌ কম নালাগে বাৰু এতিয়া কাক লৈ গৈছে দেখুৱাই দিবা নহয় মই আপোনাক সেইটোহে ক'ব বিচাৰিছোঁ যে আপুনি ধৰক বিজেপি বিৰোধী স্থিতি লোৱাৰ কাৰণে আপুনি এতিয়া বহুত কথা কওঁ দে লাইক বায়াছ পিপল ইয়াত চব চাকৰ হয় এই চাকৰ সম্প্ৰদায়টো মই বেয়া পাওঁ চাকৰ হ'ব নাপায় নিজৰ মূৰটো আছেতো সিও জান
এতিয়া মই আকৌ আচল কথালৈ আহোঁ ঠিক আছে আপুনি তেনেকুৱা আক্ৰমণৰ লক্ষ্য হ'বই কাৰণ আপুনি এটা বিৰোধী স্থিতি লৈছে আন্দোলনটোক আপুনিও এটা মাত্ৰা দিছে সেইটো অসমৰ মানুহে দেখিছে কাৰণ য'তেই আপুনি গৈছে যেনেকৈ সদৌ ছাত্ৰ খালি এটা এতিয়া মানে কিছুমান দেখিছো মানে হঠাৎ পেট্ৰিয়ট বুলি কয় যে ঢেৰ ওলাইছে সেইটো হয় মই সেইটোকে আপোনাক ক'বলৈ গৈছিলোঁ এতিয়া এনেকুৱা হৈছে আপোনালোকে চাগে দিনটোত অতি কমেও 20খনমান মিটিঙৰ মানে বিচাৰি আপোনালৈ ফোন আহে চাগে বা আপোনাৰ মই কিয় যাম সেইটোকে মই ক'ব বিচাৰিছোঁ আপোনাৰ ঘৰলৈ যাওঁতেও মই দেখিছোঁ কাৰণ মই হেলিকপ্টাৰ লৈ গ'লেই হ'ব মই যাব নোৱাৰো না সেই মানুহখিনিক আপুনি মই কামোৰ খাওঁ গৰিমাই কামোৰ খায় মোৰ লগত থকা গোটেই সোপাই কামোৰ খায় কিন্তু সেইটো নহয় সেই কথা নহয় আমি গুৱাহাটীৰ পৰা কৰিম চেণ্ট্ৰেল কমিটি এটা থাকেতো আৰু গোটেই দল সংগঠন গোটেই চব আমাৰ আছু আছে গোটেই দলখন চব লগ হৈ লৈছে আমি কথা পাতিহে কিবা এটা কৰিম এনেই মই হঠাৎ কৰি দিলে নহ'ব বোলে ফটকে বোলে ক'ৰবাত কোনোবা এটা জেগাত বোলে কিবা এটা কৰিলে জুবিনে আহিব তেনেকৈ নহ'ব আপোনাক আচলতে বহুত মানুহে এতিয়া এনেকুৱা হৈছে নেকি মানে আপুনি ব্যৱহৃত হৈছে নেকি মানুহ গোট খোৱাবৰ কাৰণেও আপোনাক দৰকাৰ হৈছে নেকি বহুতৰ কাৰণে সেইটো হয় সেইটো বেলেগ কথা সেইটো হয় কিন্তু সেইটো হ'ব নাপায় আচলতে এতিয়া জাতীয়তাবোধটোৱে মানে মেইন বস্তু হ'ব লাগে আমাৰ নিজত্ব আপুনি যিমান দূৰ পাৰে ধৰক শুৱালকুছি তেজপুৰ টংলা এনেকৈ যিমানবোৰ অঞ্চললৈ আপুনি গৈছে গুৱাহাটীৰ কথা মই কোৱাই নাই পাৰে মানে আপুনি গৈ দিছে কিন্তু সকলো মানুহে যেতিয়া এতিয়া বিচাৰিবলৈ লৈছে যোৱাটো সম্ভৱ নহয় এইটো ময়ো বুজি পাওঁ আপুনি যিমানবিলাকলৈ গৈছে গৈ আপুনি কি দেখিছে তাৰমানে সেই ইমান যে হাজাৰ হাজাৰ মানুহ আহিছে এটাতো কিবা তেওঁলোকে আশাত আহিছে কিমানখিনি আপোনালোকে এনেকৈ শেষৰ ফাললৈ মানুহক সঁচাকৈ মানে তেওঁলোকক দুখ নিদিয়াকৈ আপোনালোকে ৰাখিব পাৰিম বুলি ভাবে আমি নাজানো 22 তাৰিখলৈকে ৰওঁ এতিয়া সুপ্ৰিম কোৰ্ট গ'ল গোটেই বস্তুটো এনেকুৱা আন্দোলন হ'ব বুলি আমি ভবা নাছিলোতো 22 তাৰিখলৈকে ৰওঁ 22 তাৰিখলৈ আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছে বেলেগ বেলেগ 5 তাৰিখেও আছে 5 তাৰিখে আমি ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আমি ইয়ালৈ আহিম মই ওচৰত আছোঁ দীঘলী পুখুৰী তাৰপিছত আমাৰ বিভিন্ন কাৰ্যসূচী আছে বেলেগ বেলেগ ক'ৰবাত মই থাকিম ক'ৰবাত নাথাকিম থাকিব নোৱাৰোঁ মই 4 তাৰিখে মই আকৌ কেলকাতা যাম 5 তাৰিখেও আহিম আৰু এটা কথা কওকচোন আপুনি বিভিন্ন জেগাত এটা কথা খোলাকৈ কৈছে যে প্ৰয়োজন হ'লে এটা ৰাজনৈতিক দল গঠন কৰা হ'ব আঞ্চলিক এটা ৰাজনৈতিক দল লাগে কংগ্ৰেছ এজিপি বিজেপি এইবিলাকৰ কোনো ইয়াত স্থান নাই এইটো অকংগ্ৰেছী অবিজেপি অগপ এটা আঞ্চলিক শক্তিৰ কথা আপুনি কৈছে তুমি কাক ভাল পোৱা মই অসমক ভাল পাওঁ তুমি বিজেপি ভাল পোৱা যে আজিৰ দিনত বিজেপিক ভাল পাইছিলোঁ কিন্তু আজিৰ দিনত বিজেপিৰ কাম কাজক লৈ মই সুখী কংগ্ৰেছক ভাল পোৱা নাপাওঁ এজিপিটো বাদেই এইটো একেবাৰে মই এইটো দল বুলি নাভাবোঁ আজিৰ দিনত এটা ক্লাব মই ক্লাব বুলি ভাবোঁ চ' যদি দৰকাৰ হয় দল গঠন হ'ব কিন্তু মই তাত নাথাকোঁ কাৰণ মই পলিটিকেলি কেতিয়াও নাথাকোঁ মই সদায় এনেকৈ থাকিম যিটো জুবিন গাৰ্গ সেইটো জুবিন গাৰ্গে মোৰ কোনো ষ্টাম্প নাই প্ৰয়োজন হ'লে আপুনি যে দল গঠন হ'ব বুলি কৈছে অসমৰ মানুহে কেনেকৈ বিশ্বাসত ল'ব সেই নতুন দলটোক কি বিশ্বাসত ল'ব কেনেকৈ আস্থাত নহয় আমি ইণ্টেলিজেণ্ট মানুহ ল'ব লাগিব যাৰ ব্ৰেইন আছে যি অকল কথা ক'লে নহ'ব নহয় কথা কম কাম বেছি তেনেকুৱা মাল ল'ব লাগিব আমাৰ কেনেকুৱা লৈ লয় এতিয়া মই চিধা চিধি কথা কওঁ এতিয়া কালচাৰেল মিনিষ্টাৰ বনাই দিয়ে কালচাৰৰ বিষয়ে একোৱে নাজানে চ' চেড প্ৰব্লেমটো আমাৰ হয় প্ৰব্লেমটো তেওঁলোকৰ নহয় তেওঁ গাড়ীতহে বহি থাকে প্ৰব্লেমটো আমাৰ হয় কালচাৰৰ বিষয়ে জানিব লাগিব নহয় ফৰেষ্ট মিনিষ্টাৰ বনাই দিলে কাৰোবাক এনেই বনাই দিলে কোনো কথা নাই বতৰা নাই প্ৰকৃতিৰ বিষয়ে তেওঁ একো নাজানে তাই একো নহয় জনাটোতকৈ ফৰেষ্ট মিনিষ্টাৰ কাক বনাব হু শুড বি লাইক আৰ্মি হয় নাই
ফৰেষ্ট মিনিষ্টাৰ এজন আৰ্মিৰ নিচিনা হ'ব লাগিব নহয় যে একদম ঘূৰি ফুৰা একদম হা মাৰপিট কৰা মানুহ হ'ব লাগিব ন কিয় মাৰপিট কৰা মানুহ এটা কিয় লাগে আকৌ ফৰেষ্ট মিনিষ্টাৰ হ'ব লাগিব হয়নে নহ'লে পোচাৰ্ছ কেনেকৈ মাৰিব তেওঁ ৰাতি গৈ গুলিয়াব পাৰিব লাগিব নহ'লে গড় হত্যা ধ্বংস হ'ব নেকি তেওঁ ৰাতি যাব পাৰিব লাগিব নিজে বন্দুক ল'বলৈ পাৰিব লাগিব এইটো পদ্ম হাজৰিকাৰ নিচিনা মানুহ অফক'ৰ্ছ হি ইজ লাইক দেট ইয়া চ' সেই ধৰণে তেনেকৈ ক্লাছিকেলি গোটেই বস্তুটো চেঞ্জ কৰিব লাগিব আমাৰ চব ভুল যাক তাক যি দি দিয়ে মানে গৃহমন্ত্ৰী কোন এতিয়া এতিয়াতো সৰ্বানন্দ সোণোৱালৰ হাততে আছে নামত বুলি আমি জানো আৰু বাকীখিনি নাজানো তেওঁ গৃহত থকা মানুহে আচলতে তেওঁক মই বেয়া নাপাওঁ বহুত ভাল পাওঁ তেওঁ কিন্তু গৃহত থকা মানুহ তেওঁ আচলতে পলিটিচিয়ান নহয় তেওঁ ভুল কৰিলে যে পলিটিক্সত সোমাই আহি পেলাই তেওঁ এতিয়া মৰিছে এতিয়া সেইটো ডাইৰেক্টলি ক'ম তেওঁক মই ভাল পাওঁ তেওঁক বহুত ভাল পাওঁ আপুনি নহয় মই ভাবো আজিৰ দিনতো চাগে তেওঁক মই বহুত আগৰ বহুত মানুহে ভাল পায় তেখেতক কিয় আপুনি কিয় ক'লে তেওঁ মৰিছে বুলি এতিয়া মৰিছে আৰু পিহন খাব এতিয়া পিহন পিহে যে আৰু এজন আছে নামটো নকওঁ নামটো নকয় দেখুৱাই দিব একো নাই তেওঁকো মই ভাল পাওঁ খালি অলপ ভাবিলে ভাল অসমৰ কাৰণে তেওঁ সদায় নিজৰ কাৰণে ভাবিলে কিন্তু নিজৰ কাৰণে ভাবিলে একো নাই নিজে একো লৈ যাব নোৱাৰে ঠিক আছে মই বুজি পাইছো আপুনি কাৰ কথা কৈছে এই মাত্ৰ যে আপুনি ক'লে যে মূৰ থকা মানুহ লাগিব ইণ্টেলেকচুৱেল হ'ব লাগিব অলপ য়েছ শুড বি পাবনে আপুনি তেনেকুৱা মানুহ আমাৰ নাই নেকি ইমান ল'ৰা ছোৱালী আছে ইমান ল'ৰা ছোৱালী আছে ধুনীয়া ধুনীয়া পঢ়া শুনা শিক্ষিত মূৰ থকা মূৰটো লাগিব মাথাটো মেইন বাকী চিয়ানামি বেলেগ কথা ৰাজনৈতিক দল গঠন কৰা চিয়ানামিটো এই আমাৰ হেৰি কি কয় এইটো এই ৰেল ষ্টেচনত ভাং বেচে যে সেইকেইটাও চিয়ানা সেইটো গৈ পেলাই কেতিয়াবা মিনিষ্টাৰ হৈ যাব পাৰে সেইটোতো প্ৰব্লেমটো তাতে এইটো সাধাৰণতে তেনেকুৱাই হয় এই মোদীনে কি কৰিছিলে চাহে বেচিছিলে প্ৰাইম মিনিষ্টাৰ হ'ল গতিকে চাহ বেপাৰীয়ে সদায় চাহে বেচিব কিন্তু সি খুৰমা নিবিচাৰে কেতিয়াও জিলাপি নেবেচে সি সদায় চাহে বেচিব বেলেগ বেলেগ চাহ খুৱাই থাকিব লাল চাহ গাখীৰ চাহ আমুক চাহ তামুক চাহ অমিত শ্বাহটো আছেই সেইটোকো বেচিছে ইয়াত আমাক চাহ বেচিব নোৱাৰে নহয় চাহ আমাৰ পৰা উৎপাদন হয় কিন্তু তাহাঁতি পাহৰি গৈছে সেইটো অমিত শ্বাহে পাৰিছে মোদীয়েও পাৰিছে আমি যদি চাহ বন্ধ কৰোঁ ইয়াত এছিয়াৰ আমি হায়েষ্ট চাহ আমি চেল কৰোঁ চাহ পেট্ৰলৰ দাম ইয়াত আটাইতকৈ বেছি কিয় পেট্ৰল দেখোন আমি দিওঁ আমাৰ ইয়াত কমাই হ'ব লাগে সেইটো আজিলৈকে মাত মতা নাই কোনো মই চিফ মিনিষ্টাৰ হ'লে এইটো মাত মাতিলোঁ আমি পেট্ৰল দি আছোঁ আমাৰ ইয়াত কম হ'ব লাগে বম্বেত যদি 80 টকা আমাৰ ইয়াত 70 টকা হ'ব লাগে চাহৰ গোটেই দৰ দাম হয় কেলকাতাত কিয় ইয়াত কিয় হ'ব নোৱাৰে ইয়াত হ'ব লাগে আমি বাহিৰৰ দেশলৈ যাব লাগিলে আমি ভিজাৰ কাৰণে আমি কিয় কেলকাতা যাব লাগে ইয়াত কিয় হ'ব নোৱাৰে সেইবোৰ কথা মাত মাতিব নোৱাৰে চব চাকৰ নিচিনা এনেকৈ গৈ পেলাই তাত মোদী চৰকাৰ সেইবোৰ নহ'ব এই যিকেইটা আপুনি কথা কৈছে সেইটো হৈছে স্বাভিমান নিজস্বতা যাৰ আছে আমাৰ আছে মোৰতো আছে মই মৰি যাম সেইটো কাৰণে এইটো স্বাভিমান এতিয়া আপুনি যিটো ৰাজনৈতিক দলৰ কথা কৈছে সেইটো ধৰক সেই আঞ্চলিক শক্তি বা তেনেকুৱা স্বাভিমানী মানুহেৰে গঠিত হ'ব লাগিব আপুনি যি ধৰণে কৈছে অনুৰূপ কথা এটা সময়ত অগপৰ মানুহবিলাকে কৈছিল এটা সময়ত সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাহঁতেও আনকি কৈছিল চব এইবিলাক মানুহটো এটা সময়ত আঁচু কৰা মানুহ চব চেঞ্জ হৈ গ'ল
এতিয়া যে আপোনালোকে খোলা দলটোত যে চেঞ্জ নহ'ব কি মানে আছে সেই মানুহ যে তেনেকুৱা আকৌ নহ'ব চেঞ্জ হ'ব মই সেইটো কাৰণে সেইটো কথা কৈছোঁ যে যদি দল গঠন হয় মই অকলে ক'ব নোৱাৰো সেইটো কথা প্ৰথম কথা কাৰণ মই ৰাজনৈতিক মানুহ নহয় মই একোৱেই নাজানো এইবিলাক চ' এইবিলাক কথা পাতি যদি দৰকাৰ হয় আমি কৰিম কিন্তু আমাৰ কিন্তু কোনো বিকল্প নাই কিন্তু প্ৰব্লেমটো হৈছে এইটো চাওক আজি বিজেপি ইমান ধনে জনে শক্তিশালী তেওঁলোকৰ অকল ধন অকল পইচা বিলাই কিন্তু আপোনালোকে পাৰিবনে ইমান শক্তিশালী এই ধনে জনে শক্তিশালী হোৱা মানুহৰ লগত যুঁজিব আৰু ন মোৰ খালি শক্তিটো ইয়াত হৃদয়ত আছে আৰু সেইটো যদি মানুহৰ হৃদয়ত থাকে ইউ কেন চেঞ্জ এভৰিথিং এটা কথা আছে এই গিটাৰ কেন চেঞ্জ দ্য ৱৰ্ল্ড সেইটো বব ডাইলানে কৈছিলে এখন গিটাৰে জানো গোটেই ৱৰ্ল্ড চেঞ্জ কৰি দিব পাৰে আৰু মই এটাই বস্তু বিচাৰোঁ যে মানুহবিলাক হেপী থাকক নাই ইমান অশান্তি কেলে মই 30 বছৰ অকল অশান্তি দেখিলোঁ গোটেইখন মানে মইতো চব দেখিছোঁতো মোৰ এতিয়া 47 বছৰ বয়স চ' আই হেভ চিন এভৰিথিং ইটছ লাইক মোক কেতিয়াবা এনেকুৱা লাগে মই অসমখন এৰি গুচি যাওঁ নে বেলেগত যাওঁগৈ কিন্তু সেইটো আপুনি কৰিব নোৱাৰে মই নোৱাৰোঁ আপুনি ভাবেহে কিন্তু নোৱাৰে কৰিব মই কেতিয়াও নোৱাৰোঁ কাৰণ আপুনি মুম্বাইতে থাকিব নোৱাৰিলে অকল অসমক ভাল পোৱাৰ কাৰণেতো মই নোৱাৰোঁ গুচি মই কাৰণে ঘূৰি আহিলোঁ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী একদম বৰবাদ মই ডাঙৰ চিনেমাখন কৰোঁ মিছন চেনাই কৰিলোঁ কাঞ্চনজংঘা কৰিলোঁ ৰত্নাকৰ চলিলে ধুনীয়াকৈ বস্তুবিলাক ধুনীয়া হৈছিলেহে এইখন কেচকাল লগাই দিলে এতিয়া তেওঁলোকে কিবা কৰে বিজেপি মই বেলেগ নাম এটা দিম এতিয়া আজি নিদিব এই আপুনিও আশা কৰিছিল বিজেপি চৰকাৰে ভাল কৰিব বুলি সেইকাৰণে আপুনি বিজেপিৰ হৈ আনকি এটা গানো গাইছিলোঁ গানো গাইছিলে সেইটো বাৰু প্ৰফেচনেল কথা নাই মই গাইছোঁ মই কংগ্ৰেছৰ গানো গাইছোঁ আই ডোণ্ট কেয়াৰ আপুনি শিল্পী মানুহ গতিকে আপুনি আপুনি বিচাৰিছে মই গাইছোঁ গান গোৱাটো ডাঙৰ কথা নাই আৰু এটা কথা ক'ম দেই এই যে আমাৰ খেল হৈছে T20 হৈছে কিবা হৈছে খেলো T20 ইণ্ডিয়া। হ'ব এই খেলত কোনো বিপ্লৱ হ'ব নালাগে কিন্তু মই এটা কথা বিচাৰোঁ যে চব মানুহ আহিছে চবে খেল হৈছে চবে যাওক সহযোগ কৰক আমাৰ কাজিয়াটো আমাৰ ভিতৰৰ কথা এইটো এই খেলৰ লগত স্পৰ্টছ মিউজিকৰ লগত কোনো একো হ'ব নালাগে সেইটো মই অনুৰোধ জনাইছোঁ দেই গোটেই অসমক যাতে তাত কোনো ঝেং নহয় কোনো গণ্ডগোল নহয় চবে সহযোগ কৰক চবে যাওক খেল চাওক খেল মিউজিক এইবিলাক থাকিলেহে আমি বাকী আমাৰ কাজিয়া আমি কৰি থাকিম সেইটো বেলেগে হয়নে ঠিকে কৈছে সেইটো ৰাইট পইণ্ট এই যে আপুনি ক'লে যে মিউজিক খেল এইটো বেলেগ বস্তু এইবিলাক চলি থাকিব লাগিব একাংশই ক'ব বিচাৰিছিল যে এনেকুৱা সময়তেই প্ৰধানমন্ত্ৰী মোদী বা গৃহমন্ত্ৰী অমিত শ্বাহৰ দৃষ্টি আকৰ্ষণ কৰাৰ এটা সুযোগ আছে আৰু সেই সুযোগটো ল'ব লাগে প্ৰতিবাদকাৰীয়ে আন্দোলনকাৰীয়ে সেইটো মই জানো সেইটো কথা সেইটো কিন্তু এটা কথা ঠিক আছে প্ৰধানমন্ত্ৰী আহিব মইতো ডিৰেক্টলি ক'ম দেই প্ৰধানমন্ত্ৰী ইয়াত আহিব কিন্তু আমাৰ প্ৰতিবাদ দেখিব লাগিব তেওঁ বোধকৰ 10 তাৰিখে আহিব নেকি 9 তাৰিখ 10 তাৰিখে 10 তাৰিখে আহিব তেখেতক আহিবলৈ দিম মই বুলি কৈছোঁ আহিবলৈ দিম কিন্তু আমাৰ প্ৰতিবাদ চাব লাগিব তেওঁ আমি প্ৰতিবাদ কৰিম একদম এয়াৰপৰ্টত সেইটো আজি ডিক্লেয়াৰ কৰিলোঁ তেখেতক আহিব দিম একো নাই আমি একো গণ্ডগোল নকৰোঁ আমাৰ প্ৰতিবাদ চাওক মই শিল্পী সমাজ আছো গোটেই দল সংগঠন আমি উৎপাত নকৰোঁ সেইটো ক'বলৈ নিদিওঁ তেওঁ আহিব তেওঁ নামিব আমি স্বাগতম দিম তাক বেলেগ ধৰণে আমাৰ প্ৰতিবাদী স্বাগতম কৰিম দ্যাটছ এ পইণ্ট কিন্তু ইয়াৰ আগৰ বাৰু কেব বিৰোধী আন্দোলনৰ মাজতে তেখেত যেতিয়া আহিছিল বিজেপিৰ হৈ নিৰ্বাচনী নাই মানে প্ৰধানমন্ত্ৰী আহিলে বহুত গণ্ডগোল হয়তো সেইটো হ'বলৈ নিদিওঁ আমি আমাৰ মতে থাকিম মই আপোনাক সেইটোকে তেওঁ খালি নামি তাক গম পাব লাগিব যে হোৱাট ইজ দিছ মই সেইটোকে ইংলিছ নাজানে বাৰু
মই আপোনাক সেইটোকে ক'বলৈ গৈছিলোঁ যে যোৱাবাৰ যেতিয়া আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত গোটেই ল'ৰাবিলাকে ক'লা পতাকা দেখুৱাই প্ৰতিবাদ কৰিছিল তেতিয়া ৰাজভৱনলৈ সেই সময়ত প্ৰধানমন্ত্ৰী গৈছিল যাওঁতে তেওঁ কিন্তু ক'লা পতাকা সেই প্ৰতিবাদ দেখি গৈছিল পিছদিনা তেওঁ সেইকাৰণে ভাষণত সেই কথাখিনি কৈছিলোঁ অসমত এতিয়া কি হৈ আছে মই দেখিছোঁ ভাষণে দিয়ে অকল চাহে বেচে চাহ বেচা বেপাৰী কি ক'ব আৰু ভাইও হৈ গ'ল এইখন গুজৰাট নহয় নহয় ইয়াত নিমখ নাই ইয়াত চেনি আছে চাহ আছে তেল আছে কয়লা আছে কাঠ আছে মানুহ আছে বেলেগ বেলেগ কাপোৰ আছে আমাৰ নৰ্থ ইষ্টখন তেনেকুৱাটো চ' they think they cannot imagine us মই এটা কথা কওঁ অমিত শ্বাহ বা মোদীয়ে হওক অসমখন নৰ্থ ইষ্টখন কেতিয়াও বুজি নাপায় মানে বুজি পাব নোৱাৰে ঠিক আছে মই আকৌ আপোনাৰ ওচৰলৈ আহিম মই কথা পাতিম অলপ উগ্ৰ হৈ গৈ আছো উপায় নাই ঠিক আছে একো নাই বাৰু প্ৰিয় দৰ্শক মই অকণমান সময়ৰ কাৰণে এইখিনিতে বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে মই আকৌ জুবিন গাৰ্গৰ কাষলৈ উভতি আহিম আজি পোনপটীয়াকৈ লাইভত এই মুহূৰ্তত আমাৰ লগত যিহেতু শিল্পীগৰাকী আছে ডাবল ধৰি ৰখাৰ পৰা মুক্তি ইম্পচিবল ডবল ধৰি ৰখা ইণ্ডিগো পলিমাৰ পুট্টি যাৰ স্পেচিয়েল পলিমাৰে বেৰ আৰু পেইণ্ট দুয়োকে ধৰি ৰাখে যাতে পেইণ্ট বছৰ বছৰ ধৰি উজ্জ্বলি ৰয় ইণ্ডিগো পলিমাৰ পুট্টি অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কুলধৰ শইকীয়া সাহিত্য সভাক লৈ কি পৰিকল্পনা কুলধৰ শইকীয়াৰ সকলো কব স্বয়ং কুলধৰ শইকীয়াই চাওক আজি নিশা 10 বজাত কাৰ্যবাহী সম্পাদক খগেন কলিতাৰ সৈতে দ্য হাৰ্ট টক টেষ্টৰ কথানো কি কব মুখৰ পৰা গৈ এই হৃদয়ত বিয়পি পৰে এই টেষ্টে আমাক এখন বেলেগ জগতলৈ লৈ যায় খোৱা বোৱা যদি হৃদয় তেন্তে টেষ্ট হ'ল স্পন্দন টেষ্টৰ বেষ্ট মা আৰু এভাৰেষ্ট আপোনাৰ টুথপেষ্টত নিমখ আছে টুথপেষ্টত নিমখ হয় কলগেট এক্টিভ সল্টত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘঁহিলেই পৰিষ্কাৰ কৰে ফলত দাঁতৰ সমস্যা কোনো চান্সেই নাই কলগেট এক্টিভ সল্ট যাৰ কালি গোটেই দিনটো বাহিৰত কটাবলৈ মোক লাগে ময়শ্চাৰাইজ ছাল পিচেছ আৰু ৰিচ ক্ৰীমৰ গুণৰ সৈতে লাকমি পিচ মিল্ক ছফ্ট ক্ৰীম যি মোৰ ছালখন 24 ঘণ্টালৈকে ময়শ্চাৰাইজ কৰি ৰাখে আৰু মই পাওঁ ছফ্ট ধুনীয়া ছাল দিনটো ধৰি লাকমি পিচ মিল্ক ছফ্ট ক্ৰীম লাকমি ৰেইনবেন ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাওদি কাহিনী শুনোৱা চাদত চিলা উৰুৱাই থাকোতে অকস্মাতে হৃদয়ত প্ৰেমৰ ঝংকাৰ উঠা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন এটা 8 ফুটৰ কংক্ৰিট স্লেব যি তীব্ৰ বেগেৰে চলা 500 টনৰ লোড ল'ব পাৰে হয় এয়া হ'ল ভৱিষ্যতৰ প্ৰযুক্তি যাক আজি আমাৰ ওচৰলৈ লৈ আনিছে স্লিপাৰ চিমেণ্টৰ অগ্ৰণী ডালমিয়াই আৰু মই মোৰ ঘৰ বনাই আছো এই চিমেণ্টেৰে ডালমিয়া চিমেণ্ট ফিউচাৰ টুডে খাদ্যৰ মন জয় কৰিব পৰা যাদুকৰী শক্তি থাকে ই আপোনাৰ অন্তৰ প্ৰচলিত কৰিব পাৰে ইয়াতে আমাৰ অন্তৰৰ একোটা অংশ জড়িত হৈ আছে আহক এই আয়োজনত আমাৰ লগত অংশ লওক আৰু আপোনাৰ কল্পনাৰ খাদ্যখিনি ফুড মাফিয়াত দিঠাকত পৰিণত কৰক ফুড মাফিয়া মেট্ৰিক্স মল বেলতলা তিনিআলি অপজিট শংকৰদেৱ নেত্ৰালয়া ৰূপমন্ত্ৰ আয়ুৰ্বেদিক ফেচ ক্ৰীম ইয়াত আছে হালধি চন্দনৰ লগতে এল'ভেৰা তুলসী নিম আৰু বাদাম তেলৰ দৰে 12টা বিশিষ্ট আয়ুৰ্বেদিক বনৌষধি যি মুখৰ ছালখন চিকমিকাই তুলি তাক ভিতৰৰ পৰা উজ্জ্বল কৰি তোলে ৰূপমন্ত্ৰ আয়ুৰ্বেদিক ফেচ ক্ৰীম এণ্ড ফেচ ৱাছ ই কোনো কসমেটিক নহয় ই হ'ল আয়ুৰ্বেদিক ঔষধি लाइफ बॉय सिल्वर शील्ड फॉर्मूला हमारी सबसे ताकतवर सुरक्षा अब और भी किफायती बड़ा लाइफ बॉय सिर्फ 20 रुपए में আরে আমাক কি উলিয়াব মহাজন আগতে নিজৰ দাঁতৰ পৰা পালেংটো উলিয়াই দেখো ওলাই গ'ল স্ৱেগ যদি আনিলে হয় কোলগেট জিগজেগ ইয়াৰ জিগজেগ ব্ৰিচেলছে দাঁতত লাগি ধৰা খাদ্য পৰিষ্কাৰ কৰে কোলগেট জিগজেগ আনিব নহয় এটা 8 ফুটৰ কংক্ৰিট স্লেব যি তীব্ৰ বেগেৰে চলা 500 টনৰ লোড ল'ব পাৰে
হয়, এয়া হ'ল ভৱিষ্যতৰ প্ৰযুক্তি, যাক আজি আমাৰ ওচৰলৈ লৈ আনিছে স্লিপাৰ চিমেণ্টৰ অগ্ৰণী ডালমিয়াই। আৰু মই মোৰ ঘৰ বনাই আছো এই চিমেণ্টেৰে। Dalmia Cement. Future today. প্ৰাণ পটেটো ক্ৰেকৰ স্পেচিয়েল মছলা ইমানেই সোৱাদ যে লোভ সামৰিবই নোৱাৰি। প্ৰাণ পটেটো ক্ৰেকৰ লোভ সামৰিবা কেনেকৈ? কি ভাবি আছা? মই ভাল মাক এজনী হ'মনে বাৰু? অফক'ৰ্ছ। নতুন আৰম্ভণি কেতিয়াও সহজ নহয়, কিন্তু সহজ হৈ পৰে আপোনাৰ স্মাইলেৰে। আৰু আপোনাৰ প্ৰতিটো স্মাইলকে কনফিডেন্স দিয়ে কোলগেটে। স্মাইল কৰক আৰু আৰম্ভ কৰি দিয়ক। বিজয়ীসকলৰ জন্ম নহয়, বিজয়ী গঢ়ি তোলা হয়। টপ চেম চিমেণ্ট, মজবুতি কা ভৰোসা হমেশা। নতুন ইন্দুলেখা ব্ৰিংঘা হেয়াৰ ফল শ্বেম্পু, প্ৰতিটো বটলতে আছে 9 জোপা। বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছো আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ। প্ৰিয় দৰ্শক, মই কৈছো বছৰৰ আৰম্ভণিতেই আজি আমি আকৌ অভিমতৰ এবাৰ অতিথি কৰিছো অসমৰ সবাতোকৈ মৰমৰ শিল্পী জুবিন গাৰ্গক। মই আকৌ আপোনাৰ কাষলৈ আহিছো। জুবিন গাৰ্গ আচলতে কি? জাতীয়তাবাদী, ৰাষ্ট্ৰীয়তাবাদী, আঞ্চলিকতাবাদী, বাওঁপন্থী, সোঁপন্থী, আচলতে কি? মই ছচিয়েলিষ্ট। ছচিয়েলিষ্ট। মই সদায় কওঁ ছচিয়েলিজিম ভাল পাওঁ, কাৰণ সেই ছচিয়েলিজিম শব্দটোৱে ভাল লাগে মোৰ। সমাজ, ছচিয়েল মানে ছচিয়েলিষ্ট, সমাজবাদী। চ' মই কংগ্ৰেছী নহয়, বিজেপি নহয়, এজেপি নহয়, কোনো দলত আজিলৈকে যোগদান কৰা নাই। প্ৰথম কথা, কাকো ভোট দিয়া নাই। মই এইবাৰ প্ৰথম ভোট দিছো, মই ইণ্ডিপেণ্ডেণ্ট ভোট দিছো। কাক দিছো মই নকওঁ, কিন্তু মই ইণ্ডিপেণ্ডেণ্ট দিছো, কাৰণ মোৰ কাৰো ওপৰত বিশ্বাস নাই। এই বটলা পাৰ্টিবিলাক এইবিলাক নাই, জন্ম হয় যায়। চাউথত ভাল, চাউথ ইণ্ডিয়াত তেওঁলোকৰ নিজৰ ষ্ট্ৰং পাৰ্টি আছে, দে ভেৰি ষ্ট্ৰং, আৰু তেওঁলোকে কামো কৰে। আমাৰবোৰ মানে ইটো আহিল, সিটো আহিল, ইটো আহিল। আৰে মই 30 বছৰ 3টা পাৰ্টি দেখিলোঁ। কংগ্ৰেছ দেখিলোঁ, এজেপি দেখিলোঁ, তাৰপিছত আকৌ কংগ্ৰেছ দেখিলোঁ, তাৰপিছত আকৌ বিজেপি দেখিলোঁ। কি হ'ল? একোটাও নহ'ল। মই যে কিছু সময় পূৰ্বে আপোনাক কৈছিলো, এই যে আপুনি এতিয়া এইমাত্ৰ কৈছে কংগ্ৰেছ, বিজেপি, এজেপি দেখিলে একো নহ'ল, এতিয়া যদি নতুন এটা শক্তি আকৌ গঠন হয়, একেখিনি অসমৰ মানুহেতো গঠন হ'ব, বেলেগ কেনেকে আশা কৰিব তেনেহ'লে? সেইখিনি গঠন হ'ব। মই সেইকাৰণে অথনি মই কথাটো কৈছিলোঁ যে আমি একদম ইণ্টেলিজেণ্ট ভাল মানুহ ৰাখিব লাগিব। মইতো ৰাজনীতি নোসোমাওঁ, মই কেতিয়াও নোসোমাওঁ। আপুনি মই বুজি পাইছো আপোনাৰ আন্তৰিকতা আছে কাৰণে আপুনি ইণ্টেলিজেণ্ট ভাল ৰাইজৰ কাৰণে আপুনি ভাল মানুহক লৈ সেই সপোনটো দেখিছে, কিন্তু আপুনি মনত ৰাখিব যে সমাজত যিবিলাক মানুহ ভাল, সেই ভাল মানুহে কিন্তু আজিৰ ৰাজনীতিত টিকি থকাটো বৰ জটিল, আৰু ৰাজনীতি আৰু ভাল হৈ থকা বেলেগ কথা। গোটেইখিনি যদি ভাল কৰোঁ, মই সদায় ভালটো চিন্তা কৰোঁ। মই এটা জানো যে লংকাত যি যায় সি ৰাৱণ হয়, সেইটো মোক নালাগে, সেইটো দেখি আহিছোঁ। আৰু মোৰ এটা বিশ্বাস আছে, মানে নাজানো কি কাৰণে, যে আমি যদি ইণ্টেলিজেণ্ট ভাল মানুহ যদি প্ৰজেক্ট কৰোঁ, আমাৰ ইমান ভাল ভাল ল'ৰা ছোৱালী আছে, আমি যদি তেওঁলোকক প্ৰজেক্ট কৰোঁ, তেওঁলোকে হয়তো আমাক আৰু আগুৱাই লৈ যাব। আজিৰ ৰাজনীতি ধন সৰ্বস্ব, ক'ত পাব ইমান টকা এই ভাল মানুহবিলাকে? ক'ত পাব? এতিয়া প্ৰথম কথা হ'ল আমাৰ ক'লা ধন নাই, ব্লেক মানি আমাৰ নাই, আমিয়ে দিম আৰু মানে ৰাইজৰ টকাৰে। অসমীয়া যদি জাতি জীয়াব বিচাৰে, আমি ৰাইজৰ পৰা পইচা নলওঁ, সেইটো নহয়, মই নিজে দিম, মই যিমান পইচা আছে চব দি দিম। কিয়? ৰাইজেওতো দিব পাৰে, যদি ৰাইজৰ দল হয়। এতিয়া ধৰক কানহাই কুমাৰে যেতিয়া নিৰ্বাচন খেলিছিল, ৰাইজে ইমান কষ্ট খাই আছে এতিয়া,
এতিয়া আকৌ যদি মই পইচা এগাল পইচা দিব নালাগে ন অৰবিন্দ কেজৰিৱালে যেতিয়া আম আদমি পাৰ্টি খুলিছিল য়েছ আপোনাৰ নিশ্চয় আই লাভ হিম মই লাষ্ট টাইম মই এই মাহতে মই প্ৰগ্ৰেম কৰিবলৈ যাওঁতে দেখিছোঁ আই লাভ কেজৰিৱাল অটো ৰিক্সা পিছফালে মই বিজেপিক সেইটো কথাই কওঁ সেইজন হৈছে ব্ৰেইন আপুনি কৈ থকা সেই মূৰ থকা মানুহ এজন IITian আই ন সেইটো কাৰণে ক'লো যে কিবা টেক্স কমিশ্যনাৰ কিবা আছিলে সেইটোকে ক'লো যে তেওঁ এজন বহুত ডাঙৰ মানুহ বহুত চোকা মানুহ থাকে তেনেকে হয় মোৰ সেইটো বস্তু বৰ ভাল লাগিলে যে অটো ৰিক্সা পিছফালে লিখা আছে আই লাভ কেজৰিৱাল তেওঁলোকে যেতিয়া প্ৰথম ইলেকশ্যন খেলিছিল সেই ৰাইজৰ পইচাই খেলিছিল মই সেইটোকে আপোনাক ক'লো যে এগালমান ৰাইজে পইচা দিব নোৱাৰে আপুনি নহয় মই ৰাইজক পইচা দিবলৈ নকওঁ যদি দৰকাৰ হয় আমি 1 টকাকে ল'ম 1 টকা যদি দৰকাৰ হয় যদি মই নোৱাৰো বেলেগে নোৱাৰে দল গঠন হৈ গ'লে এনেও ঢেৰ মানুহ আহিব পইচা দিবলৈ মই জানো চব বদমাছ মানুহ সেইবিলাক নলওঁ আমি আপুনি মুম্বাই দিল্লী আপুনি কেলকাতা গৈ থাকে আপুনি অলপতে যিহেতু আপুনি কেলকাতা গৈ আহিছে আপুনি কা বিৰোধী আন্দোলন তাত দেখিছে মমতা বেনাৰ্জীৰ স্থিতি আপুনি চাই আহিছে আজিৰ দিনত যদি মই আপোনাক কওঁ ভাৰতবৰ্ষত আপুনি মোদী অমিত শ্বাহৰ কথা কিছু সময় পূৰ্বে ক'লে আজিৰ দিনত ভাৰতবৰ্ষৰ আপোনাৰ চকুত এজন আদৰ্শ ৰাজনীতিবিদৰ নাম যদি মই ক'বলৈ কওঁ আপুনি কাক সেই ভাল ৰাজনীতিবিদ হিচাপে আখ্যা দিব মানে মই এজন মানুহক ভাল পাইছিলোঁ TN শেষন প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল তেওঁ কিন্তু তেওঁক উঠিব নিদিলে তেওঁক আহিব নিদিলে বিকজ হি ইজ লাইক মি কাৰণ জানে যে তেওঁ অহাৰ লগে লগে ঝেং কৰি দিব তেওঁক আহিব নিদিলে তেওঁ মৰি গ'ল বাৰু বাট ই ৱাজ গুড বাকীবোৰ চব একে মানুহ অকমান মানে কি তেওঁ মৰি গ'ল কিন্তু এতিয়া যিবিলাক জীয়াই আছে জীয়াই থকা বিলাকৰ ভিতৰত মই এজনৰ নাম যদি আপোনাক ল'বলৈ কওঁ গোটেই ভাৰতবৰ্ষত কোন হ'ব পাৰে এজন এতিয়াতো হিমন্ত বিশ্ব শৰ্মা তেওঁতকৈ ডাঙৰ পলিটিচিয়ান নাই আৰু নমস্কাৰ খবৰদাৰ কথা নকওঁ খবৰদাৰ একো নাই খবৰদাৰ যে দাদা সি জ্বলে যে দাদা হিমন্ত দা কিন্তু নমস্কাৰ কিয় ক'লে তেনেকে আপুনি তেওঁৰ খেল মানে বেলেগ হিমন্ত দা বেয়া নাপাব দেই ইয়াৰ পৰাই কৈছো he knows how to create the thing সেইটো আপুনি খালি সেই বস্তুটো ভালকে লগাওক মই মোৰ ফাল মই ভিডিঅ'ৰ পৰা কৈছো যে মানে তেওঁলোকৰ ওপৰত বহুত ডিপেণ্ডেণ্টটো অসমখন কথাটো সেইটো কৈছো এনে ধেমালি কৈছো বাৰু এইটো কথা কিন্তু মই আপোনাক অসমৰ লিডাৰৰ কথা সোধা নাছিলো মই আপোনাক ভাৰতৰ লিডাৰৰ কথা সুধিছিলো আপোনাক TN শেষন আপুনি জীয়াই থকা হলে আজি বেলেগ কথা আছিল তেওঁ মৰিলে বৰ্তমান জীয়াই থকা ভাৰতৰ লিডাৰৰ ভিতৰত এজন পলিটিচিয়ানৰ নাম আপোনাক মই সুধিছো যাক আপুনি আজিৰ দিনত ভাল পায় কোন আছে মোদীহে আছে মোদীকতো আপুনি বেয়াই পায় ভাল আপুনি ভাল পোৱা বুলি কৈছো ভাল পোৱা পলিটিচিয়ান নাই কেজৰিৱালক মই ভাল পাওঁ তুমি তাৰ কথা ক'লা বিকজ হি হেজ ৱৰ্কড তেওঁ মানে দিল্লীত ইমান ধুনীয়া কাম কৰিছে মই সেইটো কথা কওঁ যে বিজেপি চৰকাৰে দিল্লীৰ শাসন দেখুৱাই থাকে দিল্লীতে তাহাঁতৰ কাম নাই দেখোন দিল্লীত ক'ত কাম আছে তাত কেজৰিৱালে তাত দেখা চাওঁচোন ঝাৰখণ্ডতো গ'ল এতিয়া গৈ নাইকিয়া হৈ গৈছে পশ্চিমবংগ আহি আছে পশ্চিমবংগতো মৰিবলৈও নোৱাৰে আকৌ দিল্লীত তাৰপিছত দিল্লীৰ ইলেকশ্যন আছে ইলেকশ্যনে খেলি থাকো আৰু মই আকৌ মূল বস্তুটোলৈ আহিছো অসমৰ যিমান দুৰ্গতি হৈছে ৰাজ্যখনৰ যিমান আজি অশান্তি বা যিমান সমস্যাবিলাক সমাধান নোহোৱাৰ মূলতো যদি আমি চাওঁ তেনেহ'লে আমি দেখিম যে অসমৰ দুই ধৰণৰ শত্ৰু আছে এক বাহিৰৰ শত্ৰু আৰু দুই ভিতৰৰ শত্ৰু একাংশ অসমৰ ভিতৰৰ শত্ৰু তাৰমানে আৰু একাংশ কিন্তু আমাৰ বাহিৰৰ শত্ৰু আমাৰ বস্তুটো বুজি নাপায় আপুনি যিটো কথা কৈ আছে যে অসম বেলেগ আমাৰ কালচাৰ আমাৰ ভাষা আমাৰ সাহিত্য বেলেগ বাহিৰৰ সেইখিনি মানুহে বুজি নাপায় একেবাৰে বেলেগ মই সেইটো কথাই ক'ব বিচাৰিছিলো এই যে মই কৈছো আমাৰ শত্ৰু আজাৰ দুই ধৰণৰ মানে বাহিৰৰ সাহিত্য আমাৰ সংস্কৃতি আমাৰ একেবাৰে বেলেগ গোটেই নৰ্থ ইষ্টত প্ৰায় 365মান ট্ৰাইবছ আছে যিটো গোটেই ইণ্ডিয়াত ক'তো নাই
সেইখিনি কোনে বুজি পাব? মই অৰুণাচল গ'লে মই বেলেগ বেলেগ ভাষা, চব জেগাত বেলেগ ভাষা। নাগালেণ্ড গ'লে বেলেগ, মিজোৰাম গ'লে বেলেগ, মেঘালয়তো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ। মই লাকিলি মই চবৰ লগত কাম কৰিছোঁ। মই লাকি কিন্তু দেই, মৰাৰ আগতে মই আম লাকি। চ' সেই বস্তুবিলাক বুজিব লাগে। সেইবিলাক মোদী চৰকাৰে বুজি নাপায় নহয়, তাহাঁতি ঘূৰাই নাই নহয়, তেওঁলোকে বাৰু বুজি নাপায়, কিন্তু অসমৰ কেইজনেতো বুজি পাব লাগিছিল। আপুনি যেনেকে খিলঞ্জীয়া, চৰকাৰত মানুহখিনিওতো খিলঞ্জীয়া। এটা সময়ত আচু কৰা মানুহেই এতিয়া চৰকাৰত আছে। সেইটো দুখৰ কথা, সেইটো তেওঁলোকৰ কথা আৰু। গাদী খাদী আৰু কি বুলি ক'ম, চব ক্ষমতা সৰ্বোচ্চ হোৱাৰ কাৰণে তাৰমানে এই অৱস্থা। ক্ষমতা, পইচা। প্ৰিয় দৰ্শক, এনেকৈ আমি জুবিন গাৰ্গৰ লগত কথা পাতিম, কিন্তু অকণমান সময়ৰ কাৰণে মই পুনৰ এইখিনিতে বাণিজ্যিক বিৰতি লৈ দিছো। প্লেটত যোৱাকালিৰ খাদ্যৰ লেতেৰা গোন্ধ আৰু তেলেতীয়া ভাৱ, আহি গ'ল নতুন স্পাৰ্কল। ই মাথো নেমু আৰু অৰেঞ্জৰ ডাবল শক্তিৰ সৈতে তেলেতীয়া ভাৱ আৰু দাগ পৰিষ্কাৰ কৰে, এনে নহয় বাহী খাদ্যৰ লেতেৰা গোন্ধও আঁতৰ কৰে। অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কুলধৰ শইকীয়া। সাহিত্য সভাক লৈ কি পৰিকল্পনা কুলধৰ শইকীয়াৰ, সকলো কব স্বয়ং কুলধৰ শইকীয়াই। চাওক আজি নিশা 10 বজাত কাৰ্যবাহী সম্পাদক খগেন কলিতাৰ সৈতে দ্য হাৰ্ট টক। হালধিত বহুত গুণ আছে। যেতিয়া হালধি হয় 100% বিশুদ্ধ, নিকৃষ্ট হালধিত ভেজাল থাকে। এভাৰেষ্ট হালধি প্ৰস্তুত কৰা হয় কাৰ্কিউমেনেৰে ভৰপূৰ উৎকৃষ্ট হালধিৰ পৰা, যাৰ গুণ হ'ল 100% প্ৰাকৃতিক। এভাৰেষ্ট হালধি, হেল্ডি হালধি। কলগেট ফিট শক্তি আপুনি ট্ৰাই কৰিছে? নাই কৰা। ট্ৰাই কৰক, ইয়াত আছে 5বিধ নেচাৰেল ইনগ্ৰেডিয়েণ্টছৰ অনন্য মিশ্ৰণ, যেনে ধৰক লং, নিম, মৌ, আমলখি। বহুতো ট্ৰাই কৰিলো, সৰ্বশ্ৰেষ্ঠ ইয়াকে পালো। বেছি জ্বলাও নহয়। মোৰ ল'ৰা ছোৱালীয়ে টেষ্ট বহুত ভাল পায়। আৰু ইয়াত আছে আমাৰ কলগেটৰ ভৰসা। সেয়ে 10 কোটি ভাৰতীয়ই কলগেট বেদ শক্তিক বাছি ললে। আজিয়েই লৈ আহক, ফ্ৰী চেম্পলৰ বাবে কল কৰক। এটা 8 ফুটৰ কংক্ৰিট স্লেব, যি তীব্ৰ বেগেৰে চলা 500 টনৰ লোড ল'ব পাৰে। হয়, এয়া হ'ল ভৱিষ্যতৰ প্ৰযুক্তি, যাক আজি আমাৰ ওচৰলৈ লৈ আনিছে স্লিপাৰ চিমেণ্টৰ অগ্ৰণী ডালমিয়াই। আৰু মই মোৰ ঘৰ বনাই আছো এই চিমেণ্টেৰে। ডালমিয়া চিমেণ্ট, ফিউচাৰ টুডে। ভিভেল এল'ভেৰা, য'ত আছে এল'ভেৰা আৰু ভিটামিন ইৰ গুণ, যি আপোনাৰ ছাল কৰি ৰাখে কোমল। এতিয়া মাত্ৰ 10 টকাত। সাধাৰণ চিমেণ্টে এটা এয়াৰ ষ্ট্ৰিপ তৈয়াৰ কৰোঁতে লয় 28 দিন, ই লয় কেৱল 4 দিন। হয়, এয়া হ'ল ভৱিষ্যতৰ প্ৰযুক্তি, যাক আজি আমাৰ ওচৰলৈ লৈ আনিছে ডালমিয়া চিমেণ্টে। আৰু মই মোৰ ঘৰ বনাই আছো এই চিমেণ্টেৰে। ডালমিয়া চিমেণ্ট, ফিউচাৰ টুডে। প্ৰকৃতিৰ উৎকৃষ্ট ভেষজ উপাদানেৰে সমৃদ্ধ আয়ুৰ্বেদিক লিভ এনজাইম, গেছ, অম্বল, বদ হজম আৰু লিভাৰৰ সুৰক্ষাৰ বাবে আয়ুৰ্বেদিক লিভ এনজাইম। সাধাৰণ চিমেণ্টে এটা এয়াৰ ষ্ট্ৰিপ তৈয়াৰ কৰোঁতে লয় 28 দিন, ই লয় কেৱল 4 দিন। হয়, এয়া হ'ল ভৱিষ্যতৰ প্ৰযুক্তি, যাক আজি আমাৰ ওচৰলৈ লৈ আনিছে ডালমিয়া চিমেণ্টে। আৰু মই মোৰ ঘৰ বনাই আছো এই চিমেণ্টেৰে। ডালমিয়া চিমেণ্ট, ফিউচাৰ টুডে। প্ৰতিবিধ খোৱা বস্তু আমি নিজে বনাইছো। সুন্দৰ আৰু সৌন্দৰ্যৰ এক ধুনীয়া সংমিশ্ৰণ। একেবাৰলৈ আহক, আমি আছো আপোনালোকৰ অপেক্ষাত মেট্ৰিক্স মল, বেটাৰ তিনিআলি অপজিট শংকৰদেৱ নেত্ৰালয়। খেল নহয় মাথো প্ৰতিযোগিতা, খেলে আনে একতাৰ বাৰ্তা। 10 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ উজলি উঠিব গুৱাহাটীৰ বিভিন্ন খেলপথাৰ। খেলো ইণ্ডিয়া ইউথ গেমছ। চেম্পিয়ন আকৌ বেমাৰ। যোৱা মাহত পেট বিষ, এইবাৰ কাহ পানী লগা। বেছি দুৰ্বল হৈ পৰা নাইতো।
বোধহয় আপোনাৰ চাবোন দুৰ্বল হৈ পৰিছে যাৰ ফলত বীজাণু ৰৈ যায় ইয়াৰ পৰা ইয়ালৈ তাৰ পিছত বেমাৰ সেয়েহে লাইফ বয় যাছে বেমাৰৰ বীজাণুৰ পৰা 100% উন্নত সুৰক্ষা ডাঙৰ লাইফ বয় এতিয়া মাত্ৰ 20 টকাত ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা নবোৱাৰীৰ সেই লাজুক লাজুক আশাৰে ভৰা প্ৰথম খোজটি ঘৰৰ মজিয়াত পৰা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় এই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলথি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন এই সৰু পেকেট নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ পেকেট ভিতৰৰ পৰা যিমান ষ্ট্ৰং আপুনি তাই কৰি তুলিছে এতিয়া ভিতৰৰ পৰা সিমানেই ষ্ট্ৰং হৈ পৰিব তাইৰ স্মাইল নতুন কলগেট ষ্ট্ৰং টিথৰ সৈতে য'ত আছে আমিনো শক্তি ই দাঁতৰ নেচাৰেল কেলছিয়াম বৃদ্ধি কৰাত সহায় কৰে আৰু দাঁত কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং টেষ্টৰ কথানো কি ক'ব মুখৰ পৰা গৈ এই হৃদয়ত বিয়পি পৰে এই টেষ্টে আমাক এখন বেলেগ জগতলৈ লৈ যায় খোৱা বোৱা যদি হৃদয় তেন্তে টেষ্ট হ'ল স্পন্দন টেষ্টৰ বেষ্ট মা আৰু এভাৰেষ্ট বিজয়ীসকলৰ জন্ম নহয় বিজয়ী গঢ়ি তোলা হয় टॉप सीमेंट मजबूती का भरोसा हमेशा কিশোর অঙ্কল আরে আরে চাবা তেওঁলোকৰ দৰ্শন হাতে কঠিন কামো সহজ কৰি দিলে পিছে দাগ লিকতা দাগ দূৰ কৰা সহজ সাৰ্ফ এক্সেলৰ 10খন হাতৰ শক্তিয়ে কঠিন দাগো সহজে দূৰ কৰে সাৰ্ফ এক্সেল ইজি ৱাশ কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছো আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ মাজত আছে জুবিন গাৰ্গ আমি সাম্প্ৰতিক অসমৰ পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত তেখেতৰ লগত কিছু কথা পাতি আছো আপুনি এটা কথা নাভাবেনে যে এতিয়া যিটো আন্দোলন হৈছে এই আন্দোলনটো নহলহেঁতেন যদি অসমৰ দুজন মানুহে এটা সবল স্থিতি ল'লেহেঁতেন সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা বাকীবিলাক বাদ দিয়ক বাকী কোনো লিডাৰৰ দৰকাৰ নহলহেঁতেন যদি অকল এই দুজনেই দিল্লীক যদি ক'ব পাৰিলেহেঁতেন তেওঁলোকে কোনো বিশ্বাসে নকৰিলে তেওঁলোকে একো কথাই নাপায় প্ৰথম কথা ডিৰেক্টলি কৈছো কথাটো কওক কথাটো ক তাত গৈ স্পীক ইট আপ ইয়াত চিঞৰি থাকিলে কি হ'ব নহয় চাওক এতিয়া এতিয়া যদি ইয়াত মৌন সমদল পাতি ভাড়া দিয়া মানুহ মানি 200 টকা 500 টকা 1000 টকা 5000 টকালৈ দিছে মই চব খবৰ পোৱা নহয় গাড়ী লৈ আহিলে 5000 টকা 1000 টকা 200 টকা 500 টকা আৰে আমি কৰিছো আমি আমাৰ ছাত্ৰ সংগঠন দল সংগঠন সবেই কৰিছো আমি কাকো একো কোৱা নাই মাতিছো মানুহ নিজে নিজে আহিছে কাম ইন তেওঁলোকে আনিছে য়েছ তেওঁলোকে ৰাইজে আমাক পানী বটল দিছে আহি দাদা পানী বটল লওক তেওঁলোকে আমাক হেল্প কৰিছে দ্যাট ইজ সেইদিনাখন পীযুষ হাজৰিকাই স্পষ্ট কৰিছে যে জাগিৰোডৰ সভাত কোনোবাই যেনেকে ক'লে আপুনি মাত্ৰ কৈছে 250 টকা দি পেলাই মানুহ তাহাঁতি যি দি কয় কিন্তু কোনো পইচা চইচা দি অনা নাই বুলি তেওঁলোকে স্পষ্ট কৰি দিছে পীযুষ মোৰ ভাইটিৰ নিচিনা সেইটো বেলেগ কথা কিন্তু এই বিজেপি হয়তো মানে ক'বই তেওঁলোকে এই চামৰাটো এৰুৱাই ল'ব লাগিব প্ৰথমতে বিজেপিৰ চামৰা সেইটো নচলিব কিন্তু 2021 বিজেপি ভাঙি পেলাংগে চিধা কথা কংগ্ৰেছো আহিব নিদিওঁ এজিপিও আহিব নিদিওঁ এজিপিটো লাভ নাই আৰু তেওঁলোক ঘৰত শুই থাকে নে বেলেগ কিবা হ'ব কিন্তু অসমখন মানে বৰ জটিল এটা পৰিস্থিতিত পেলাই দিছে যিটো মই বিচৰা নাছিলো সেইটো কিন্তু মই আপোনাক ক'লো যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই যদি এটা স্থিতি ল'লেহেঁতেন এই পৰিৱেশটো নহ'লহেঁতেন সৰ্বদা আহিছিলে সবাৰ দাদা হিমন্ত দাৰ কথা মই নাজানো হিমন্ত দা আছু আছিলে এজিপি আছিলে কংগ্ৰেছ আছিলে এতিয়া কি তেখেতে এজিপি কৰা নাই আছু কৰিছিল আছুৰ পৰা তেওঁ কংগ্ৰেছ কৰিছিল এজিপি আছুটো একেইটো কিনো ঘেণ্টা কংগ্ৰেছৰ পৰা তেখেত বিজেপিলৈ গ'ল এজিপি আছুনো কি ঘেণ্টা বুলি কিয় তেওঁলোক দুজনে আপুনি যে কৈছে নকলে কিয় নকলে বিজেপি তাৰপিছত কি হ'ব মোৰ প্ৰশ্নটো এইটো সমগ্ৰ ৰাইজলৈ
এইটো নিতুমণিৰ প্ৰশ্ন নহয়, এইটো মোৰ প্ৰশ্ন। হোৱাট উইল হি বিকাম? আহক, উত্তৰ দিয়ক, কথা কওক, মোক ফালিব একো নাই। তাৰমানে আপুনি ভাবে নেকি যে তেখেত এটা সময়ত আছো, তাৰপিছত কংগ্ৰেছ, তাৰপিছত এতিয়া বিজেপিৰ পৰা তেওঁ আকৌ ক'ৰবালৈ যাব বুলি আপুনি ভাবে নেকি? ঘৰত থকা ভাল, ঘৰত আৰামছে থাকক, পইচা পাতি আছেতো, বহুত পইচা কৰিলে, বহুত পইচা মাৰিলে, হা এতিয়া ঘৰত থাকক, কোনো উৎপাত নকৰে, আমি কোনো উৎপাত নকৰে, কোনো নকৰোঁ, ঘৰত থাকক, শান্তিত থাকক। এই উৎপাতবোৰ কিয় কৰি আছে অদৰকাৰী, হয় নাই? হিমন্ত দা প্লিজ ঘৰত থাকক, নিজৰ কাম কৰক, খেতি কৰক, ফৰেষ্ট কৰক, মানুহক নতুনকৈ জন্ম দিবলৈ চেষ্টা কৰক। বৰ উৎপাত কৰি আছে, বেয়া পাইছে। আপুনি যে কিছু সময় পূৰ্বে ক'লে তেখেতে অকল নিজৰ কাৰণে কৰিলে, জাতিটোৰ কাৰণে নকৰিলে। একো নকৰিলে। কিয়? তেওঁ এইবোৰ মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ সেইবোৰ কৰে, সেইবিলাক কৰে, সেইবিলাক গভৰ্ণমেণ্টৰ প্ৰগ্ৰেম ন, থোৰাই নিজে কৰিছে। তেওঁ পিয়ৰলি নিজে কৰাটো বিচাৰিছে আপুনি? গভৰ্ণমেণ্টত আছে যেতিয়া কৰিবই লাগিব। মই এইটো তৰুণ গগৈও কওঁ, বোলে আপুনি কিয় দৌৰি ফুৰে এই বয়সত? আপুনি বেলেগ কাম কৰিব পাৰে, মানুহৰ লগত কাম কৰক, কিবা কৰক। আপোনালোকে যিটো আন্দোলন কৰিছে, আওপকীয়াকৈ কংগ্ৰেছক সহায় কৰিবগৈ নেকি গৈ? কি কাৰণে? কাৰণ আপোনালোকেতো বিজেপিৰ বিৰোধিতা কৰি আছে এতিয়া, আপোনালোকেতো অপেনলি কংগ্ৰেছৰ বিৰোধিতা কৰা নাই, গতিকে বিজেপিৰ বিৰোধিতা কৰা মানে কংগ্ৰেছক আমি পাহৰিয়ে গ'লো। ক'ত কংগ্ৰেছ? মই তৰুণ গগৈক মৰম কৰোঁ, সেইটো বেলেগ কথা। মোৰ বৰদেউতাৰ নিচিনা লাগে, তেওঁ মই মৰম কৰোঁ, শ্ৰদ্ধা কৰোঁ। সেইটোকে ক'লো, আপোনালোকে যিটো স্থিতি লৈ আন্দোলনটো কৰি আছে। মই এদিন গুৱাহাটীত বাছত মই বহি আছিলোঁ, শৰৎ সিংহ মোৰ ওচৰত থিয় হৈ আছিলে, কোনো চিনি পোৱা নাই, কিন্তু মই ক'লো ছাৰ বহক, তেওঁ এটা বেগ লৈ তেওঁ থিয় হৈ আছে, চিটি বাছত ঘূৰি ফুৰে তেখেতে, কোনো চিনি নাপায়। মই ক'লো ছাৰ বহক, তেওঁ মোক চিনি নাপায়, তেতিয়া মই জুবিন গাৰ্গ হোৱা নাই, কিন্তু তেতিয়া বিবাৰত পঢ়োঁ, মই তাক চিনি পালোঁ বুলি শৰৎ সিংহ ছাৰ, বোলে বহক, ছাৰ বহক। ইটছ লাইক দেট। মানে ভাল মানুহৰ প্ৰতি যিটো শ্ৰদ্ধা সেইটো স্বতঃস্ফূৰ্তভাৱে থাকেই, তেনেকে আপুনি তৰুণ গগৈৰ প্ৰতি আপোনাৰ ভাল পোৱা শ্ৰদ্ধা আছে? অফক'ৰ্ছ, মোৰ সৰ্বদাৰ প্ৰতি আছে, মোৰ হিমন্তদাৰ প্ৰতি আছে, কিন্তু বেয়া কাম কৰিলে জেং কৰিমেই। কিন্তু মইতো সৰ্বদাক মই প্ৰথম দিনাই কৈছিলোঁ, যিদিনা জিকিছে মই কৈছিলোঁ যে মই বোলো আপোনালোক জিকিলে ঠিকে আছে, কিন্তু গণ্ডগোল হ'লে প্ৰথম জেং কিন্তু মই কৰিম, সেইটো কৰি আছোঁ, কাৰণ গণ্ডগোল হৈছে। সেইটো কাৰণে আপুনি এতিয়া মানে ওলাই আহিছে? ওলাই আহিবলৈ নাই, মই আছোৱেই, মই ক'ত ভিতৰত থাকোঁ। এইবাৰ যিমানবিলাক এতিয়া প্ৰতিবাদত অংশগ্ৰহণ কৰিছে, সকলো বয়সৰ ভিতৰত যদি মই য়ং চামটোৰ কথা কওঁ, একেবাৰে ডেকা শক্তিটোৰ কথা কওঁ, তেওঁলোকে অসম আন্দোলন কি দেখাই নাছিলে, গমেই নাপায়। অসম আন্দোলনৰ 85 চনত, আনকি অগপ চৰকাৰৰ দিনত যিসকল জন্ম হৈছিল, তেওঁলোকৰ এতিয়া বয়স 35 বছৰ আজিৰ দিনত ধৰক। সেইটো দুখ লাগে। সেইটোকে মই ক'লো যে তেওঁলোকেই নেদেখিলে, তাৰ পিছৰ চেমেটো আৰু নাই দেখা, আজি যাওঁ 18-22 এনেকুৱা হৈছে। এই যে তেওঁলোক এতিয়া জঁপিয়াই পৰিছে খুব আৱেগিকভাৱে, অসমীয়া মানুহৰ এটা কিন্তু এইটো বদনাম আছে যে আমি প্ৰচণ্ড আৱেগিক, আমি বিবেকতকৈ আমি আৱেগক বেছি প্ৰাধান্য দিওঁ। মই কথা এটা কওঁ, এইবাৰ কথাটো বেলেগ, এতিয়া নেতৃত্ব ল'বলগীয়া হৈছে, নেতৃত্ব বুলি নকওঁ আৰু সেইটো বেয়া পাওঁ, খাবজনী ককাই দিওঁ মই, চবৰে দাদা বুলি মাতি দিয়ে, কিছুমান সৰুবিলাকে মামা বুলি মানে ভাল লাগে। চ' কিন্তু সেই আন্দোলনটো বেলেগ আছে, এই আন্দোলনটো বহুত বেছি মানে জাগৰণটো খুব ভাল নহয়, কিন্তু এইটো মই চৰকাৰক সেইকাৰণে বাৰে বাৰে কওঁ, এতিয়া ক'লেনো কি লাভ। তাৰমানে আপুনি ক'ব বিচাৰিছে এইটো অকল আৱেগত ওলাই অহা নাই, তাৰমানে আপুনি এইটো হৃদয়ৰ তাৰণাত বা এইটো বহুত মানুহ মগজুৰে বিবেকেৰে ভাবি ওলাই আহিছে, আপুনি সেইটো ক'ব বিচাৰিছে, সেইটো কাৰণে আপুনি ক'ব বিচাৰিছে যে এইটো চৰকাৰৰ কাৰণে ভাল নহয়। তাৰমানে না, অসমখন সদায় জ্বলাই কিয়, মই সেইটো বুজি নাপাওঁ। তুমি 1947 পিছৰ পৰা চোৱা, গোটেইখন অকল জ্বলাই আছে,
জৱাহৰলাল নেহৰু অসমখনক এটা সময়ত বাদেই দিব বিচাৰিছিল বাদেই দিছিলে তাৰপিছত আমি কি পালোঁ তাৰপিছত টেৰৰিজিম অশান্তি আলফা হ'ল NSC হ'ল কিবা হ'ল আৰু কি আছে এইবিলাক এইটো NDFB মানে আমাক শান্তিত থাকিব নিদিয়ে আৰু আমাক শান্তি নালাগে নেকি আমি বেয়া মানুহ নেকি আমিতো ভাল মানুহ ভাল কথা চিন্তা কৰোঁ ভাল মিউজিক ভাল এই যে আপুনি এটা গীত গাইছিলে সেইটো আপুনি লিখা আছিলে ন সোণৰে সজোৱা পজা সেইটো মই 1995 লিখিছিলোঁ আজি 25 বছৰ হৈ গ'ল গীতটোৰ কিন্তু আজিৰ দিনতো খুব প্ৰাসংগিক মই ফ্লাইটৰ পৰা নামিছোঁ মোৰ লগৰ 3টা ল'ৰা মৰিছে তাহাঁতি আলফাত আছিলে এই ভূটানত মাৰিছিলে যে ভূটানতো 200 মান মাৰিছে না একেবাৰে মই নামিছোঁ বোলো এইটো কি হ'ল এতিয়া একেলগে পঢ়া ল'ৰা গতিকে মানে সেই ৰাতিয়ে লিখিছে নেকি সেইটো গীত সেইদিনাই বনাইছোঁ ৰাতি কথাবিলাক তেনেকুৱা মানে সেইবিলাক তেতিয়া প্ৰাসংগিক আছিলে এতিয়াও প্ৰাসংগিক সেইটো কাৰণে কৈছোঁ সোণৰে সজোৱা পজা জহি খহি এতিয়াতো সঁচাকৈ জহি খহি আপুনি যিকেইটা কথা কৈ আছে যে কিমান ভাঙিবি কিমান মাৰিবি অসমখন ভাঙি ভাঙি শেষ হ'ল মই তাৰপিছত মই এতিয়া শেষৰ ফাললৈ আহিম মই অনুষ্ঠানটো শেষ কৰিম যিহেতু বাৰে বাৰে আপুনি কৈ আছে যে শান্তি লাগে অসমখনলৈ শান্তি আহক ইমান অশান্তি কিয় বা আমাৰ চৰকাৰবিলাকে অকল আমাক এনেকুৱা পৰিৱেশলৈ কিয় লৈ যায় সকলো বিবেকবান মানুহে শান্তি বিচাৰিছে কিন্তু শান্তি আহিব কেনেকৈ ক'ৰ পৰা পাম এতিয়া আমি এই যে আন্দোলন এতিয়া এই আন্দোলনকাৰীসকলক মই শ্ৰদ্ধা সন্মান জনাইও মই কওঁ বহুত আন্দোলনকাৰী কিন্তু নেতা হ'বৰ কাৰণেও ইয়াৰ মাজত সোমাই আছে আপুনি কিন্তু বেয়া নাপাব মই কোৱাৰ কাৰণে একাংশ মানুহ কিন্তু তেনেকুৱা নিজক প্ৰতিষ্ঠা কৰাৰ বাসনাত তেওঁলোক ছদ্মবেশী নিজক প্ৰতিষ্ঠা কৰাৰ বাসনাত তেনেকুৱা বহুত মানুহ সোমাই আছে আপুনি নিস্বাৰ্থভাৱে লাগিছে মই সেইটো বুজি পাইছোঁ আপোনাৰ কোনো ইয়াত স্বাৰ্থ নাই আপুনি মোক কি প্ৰতিষ্ঠা কৰিবলৈ আছে সেইটোকে ক'লো মই ঘৰত গৈ শুই থাকিম আপোনাৰ কোনো তাত মই বহুতক সন্মান কৰিও কৈছোঁ যে তাৰ মাজত কিছুমান মানুহ দেখিছোঁ মানে আগতে আমি ফ্লাড ৰিলিফ হওক কিবা হওক ক'তো নাহে কিন্তু এইবাৰ মানে একদম মানে এক্সপ'জাৰ ল'বলৈ মানে একদম চব জাতীয় নায়ক জাতীয় নায়িকা ধেৰ আহিছে নামবোৰ নকওঁ সেইবোৰ থাকে আৰু একো নাই আমিতো আমাৰ ফালৰ পৰা কৰি আছোঁ কিন্তু চৰকাৰে এই আন্দোলনটো যদি আপোনালোকে যিধৰণে ভাবিছে শেষৰ ফাললৈ যদি লৈ যায় চৰকাৰে কিন্তু আপোনালোকৰ আন্দোলনটো খেলি মেলি কৰিবৰ কাৰণে বিশৃংখল কৰিবৰ কাৰণে আপোনালোকৰ মাজতেই বহুত তেওঁলোকৰ মানুহ সোমোৱাই দিব বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিব আপোনালোকে সেই ধৰণে কথাবিলাক ভাবি চাইছেনে আজিৰ দিনা সেই পলিটিক্সটো মই নাজানো কিন্তু দেই মোৰ কথা হ'ল মই জুবিন গাৰ্গ মই অকলে আছোঁ মই চবৰ লগত আছোঁ বৃহত্তৰ অসমীয়া সমাজৰ লগত আছোঁ মই সদায় তেনেকৈ থাকিম মোক ভাঙিব নোৱাৰে কিন্তু যিমানে যি নহওক বাকী যি খেল চলি থাকক মই তাত নাই মই কোনো ৰাজনীতিত নাই মই কোনো একো নাই কোনো দল সংগঠন নাই মই অকলে জুবিন গাৰ্গ বছ অকল থকাটো আটাইতকৈ ডাঙৰ কথা আপোনালোকৰ এতিয়া শিল্পী সমাজৰ যিমানবিলাক মানুহ ইয়াত লাগি আছে এই মানুহবিলাকৰ সকলো মানুহেই শিল্পী সমাজৰ চব শিল্পী নহয় আকৌ কেইজন মানুহে শিল্পী বাকীবোৰ এনেই দৌৰি থাকে শিল্পী বুলি ক'বলৈ বহুত যা যোগাৰ লাগেতো বহুত কষ্ট লাগে মই পুৰণাখিনি কথা নাই কোৱা পুৰণাখিনি বহুত কষ্ট কৰিছে তেওঁলোক মই এতিয়াও নমস্কাৰ কৰোঁ তেওঁলোক সেৱা কৰোঁ তেওঁলোকে ইমান কষ্ট কৰিলে গোটেই জীৱন আমাৰ পুৰণা যিখিনি শিল্পী আছে মই নতুন শিল্পীৰ কথা কৈছোঁ নতুন শিল্পীবিলাক বৈদ্য চিয়া নাই কিন্তু
অকল মানে কেনেকৈ টিভিত ল'ব পাৰোঁ সেইটো এটাকে ডাঙৰ কথা। মই কিন্তু আপোনাক এটা কথা কওঁ, গান গালেই বা কোনোবাই নাটক কৰিলে বা কোনোবাই চিনেমা কৰিলে, তুমি এটা তোমাক এটা কথা কৈছোঁ, তুমি মোক কালি ফোন কৰিছা, পৰহি ফোন কৰিছা, মইতো টাইম দিয়া নাই। মোৰ টিভিত ল'বলৈ মন নেকি? নহয়, মইহে খাতিৰ কৰিছোঁ। চবেই টিভিত ল'বলৈ মন। তুমি মোক ভাইটি নিছা, সেইটো বেলেগ কথা। বাকী চবে টিভিত ল'বলৈ মন, মানে একদম জাতীয় নায়ক, জাতীয় নায়িকা, এইবোৰ ধেৰ হ'ব। বনাই দিবা না এটা এটা। মই সেইটোকে কৈছোঁ যে মই সকলো শ্ৰেণীক মই একাকাৰ কৰি নাই খোৱা, কিন্তু তাৰপিছতো মই আপোনাক ক'ম যে গান গালেই বা কোনোবাই চিনেমা কৰিলেই, নাটক কৰিলেই মই শিল্পী বুলি নকওঁ। কোনোবা গায়ক হ'ব পাৰে, শিল্পী হ'বলৈ বা অভিনয় কৰিব পাৰে। সেইটোকে কৈছোঁ, শিল্প সৃষ্টি কৰাটো ইমান সহজ কথা নহয়। এই ৰত্ন ওজা মৰি গ'ল, তেওঁলোক অৰিজিনেল শিল্পী। ৰত্ন ওজাহঁত হয়, কেতিয়াবা টিভিলৈ আহিলে নে? না, তেওঁ কোনো সিদিনা প্ৰটেষ্টত আহিছে, হুইল চেয়াৰত আহিছে, আহি কবিতা পাঠো কৰিছে। য়েছ, সেইবিলাক শিল্পী। জাতিৰ সংকটৰ সময়ত তেওঁলোক নিজে ওলাই মৰা আগে আগে আহিছে দেই। আই চেলুট হিম, লাল চালাম। মই লাল চালাম বুলি ক'ম। আপুনিতো ছচিয়েলিষ্ট মানুহ, আপুনি আকৌ লাল চালাম ক'লে, আপুনিতো বাওঁপন্থী নহয়? তাত অকণমান আছে, তাত অকণমান আছে নেকি? নাই, লাল চালামটো মানে ছচিয়েলিষ্ট বুলি ক'লে তাত লাল চালামটো আহি যায়, উপায় নাই। হয় নেকি? এতিয়া ছচিয়েলিজমটো বেলেগ হ'ল, ছচিয়েলিষ্ট ছচিয়েলিষ্ট সেইটো পঢ়িব লাগিব। এইটো নপঢ়িলে বুজি নাপায়। এইটো লেফটিষ্ট বুলি শব্দ নাই, নাই। ঠিক আছে, মই অনুষ্ঠানটো শেষ কৰিম এতিয়া। মই একেবাৰে শেষত এনেই আপোনাক মই সুধিছোঁ, আপুনি ঘূৰি ফুৰিছে যিহেতু গোটেই প্ৰতিবাদী সভাবিলাকত, যিমানলৈকে পাৰে আপুনি গৈছে, এই যে আপুনি বিকল্পৰ কথা এটা কৈ আছে, কোন হ'ব অসমৰ ভৱিষ্যতলৈ মুখ্যমন্ত্ৰী এই বিকল্প শক্তিৰ পৰা? আছে যে কোনোবা তেনেকুৱা নেতা যাৰ মুখলৈ চাই অসমৰ মানুহে আশ্বস্ত হ'ব পাৰিব, কাৰোবাক বিশ্বাসত ল'ব পাৰিব? এইটো ক্ৰুচিয়েল কুৱেশ্যন, উইল হেভ টু ফাইণ্ড আউট। চাৰ্চ দ্য লাইট। তুমি মুখত লাইটটো দিছা, তুমি কৈছা চাৰ্চ দ্য লাইট। লেটছ চি। সময় মানে নিৰূপণ কৰিব তেতিয়া। চব সময় কৰে কিন্তু দেই, টাইম। এতিয়া আমি টাইমতো লৈ আছো। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে। শেষত আপুনি অসমবাসীৰ উদ্দেশ্যে কি ক'ব? উদ্গাৰটো কম